মাঘ বিহুৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাজ্যিক কৰ্মচাৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অৰ্থাৎ সুবিধা প্ৰদান কৰিছে। কি কেইটা সুবিধা প্ৰদান কৰিছে আমি ডিছকাছ কৰিম। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব। প্ৰথমটো যদি আমি চাওঁ তেতিয়াহ'লে দেখিব যে 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰী চিকিৎসা বীমা আঁচনি। 2025 চনৰ 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব ৰাজ্যিক কৰ্মচাৰী চিকিৎসা বীমা আঁচনি। প্ৰথম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ হাস্পতাল কাৰ্যালয়সমূহত উপলব্ধ হ'ব এই সেৱা। 13,000 ফিক্স পে মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়াৰ বানচ। অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে 13,000 ফিক্স পে পায় তেওঁলোকে কি কৰিব, তেওঁলোকৰ কি হ'ব যে তেওঁলোকে ঘৰ ভাড়াৰ এক্সট্ৰা এটা বানচ লাভ কৰিব। দ্বিতীয়তে এটা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে 2005ত NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত নিযুক্ত লাভ কৰা কৰ্মচাৰীয়ে লাভ কৰিব OPS। কি বুজাইছে হয়তো গম পাইছে। 2005 চনত যি OPS প্ৰৱৰ্তন কৰা হৈছিলে 2005 চনত যি NPS প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশ পোৱা যিবোৰ বিজ্ঞাপন আৰু সেই বিজ্ঞাপনত যদি কোনোবা কৰ্মচাৰীয়ে চাকৰি লাভ কৰিছিলে তেওঁ সকলোৱে কি পাব, OPSৰ সুবিধা পাব। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে জানুৱাৰীৰ ভিতৰতে প্ৰকাশ পাব প্ৰয়োজনীয় OM। নেক্সট যিটো গুৰুত্বপূৰ্ণ যিটো সিদ্ধান্ত এইটোৱে যে যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসমূহ পদত এতিয়াৰ পৰা লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। অৰ্থাৎ সকলোৱে হয়তো কথাটো গম পাইছে যে অৰ্হতা অনুযায়ী এতিয়াৰ পৰা চাকৰিৰ যি দৰমহা সেই দৰমহা ৰাজ্য চৰকাৰে প্ৰদান কৰিব। একচুৱেলি মাঘ বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা ঘোষণা অসমৰ যি কৰ্মচাৰীসকল সেই কৰ্মচাৰীসকললৈ প্ৰদান কৰিছে। সকলো ইয়াৰ আওতাত আহিব যিসকলে নেকি যোগ্যতা ভিত্তিত কাম কৰি আছে সেই সকলোখিনি ইয়াৰ আওতাত পৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰী পৰিষদৰ যি সভা হৈ গৈছিলে সেই সভাত এইকেইটা ঘোষণা দিছে অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে। আশা কৰিছোঁ সকলো ইয়াৰ পৰা উপকৃত হ'ব। যিকেইটা ঘোষণা দিছিলে সেইকেইটা আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।